হে ফ্ৰেণ্ডছ, আই এম জেডি অসম, জয়ন্ত অসম। চাৰিওফালে দেখিছোঁ যুদ্ধ চলিছে, নোহোৱা নোপোজা ঘটনা ঘটিব ধৰিছে, যেন সঁচাকৈ কলিযুগৰ সূত্ৰপাত। আমাৰকেইটা আকৌ মৰিছে খোৱা কামোৰা লৈ, টকা পইচা সম্পত্তি লৈহে মৰিছে। এয়া যেন এনেকুৱা লাগিছে কলিযুগৰ সূত্ৰপাত ঘটিছে। চাওকচোন চাৰিওপিনে যুদ্ধ চলিছে, নোহোৱা নোপোজা ঘটনাবোৰ ঘটিব ধৰিছে। যেনিয়ে দেখে তেনিয়ে আপুনি চাওকচোন বা কাণেৰে শুনকচোন কিবা কিবি খবৰ, যিবিলাক আপুনি নভবা নিচিন্তাবিলাক ঘটিব ধৰিছে। গতিকে সঁচাকৈ কলিযুগৰ প্ৰলয় আৰম্ভ হৈ গ'ল মোৰ বোধেৰে। আৰু মানুহে বুকুত সাম বান্ধি আছে টকা পইচা সম্পত্তি ধন সোণ ঐশ্বৰ্য, তাৰ বস্তু তাতে থাকি যাব, অহংকাৰ ক্ষমতা। গতিকে যিকেইটা দিন থাকে একদম সুন্দৰভাৱে জীয়াই থাকক, ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰক ভালে থাকিবলৈ। ময়ো প্ৰাৰ্থনা কৰিছোঁ। জয় শ্ৰীৰাম। সবাৰো কৰিবা উন্নতি সাধন কল্যাণ। বাই বাই, দিছ ইজ জয়ন্ত অসম। কথাষাৰ বুজি পালে যদি বুজি পালে, আৰু নাপালেতো বুজাই লাভ নাই, তেনেকৈয়ে পাৰ কৰি দিব আৰু যিকেইটা দিন থাকে। গতিকে একমাত্ৰ প্ৰভু চৰণৰ বাদে মুক্তিৰ পথ প্ৰশস্ত একোৱেই নাই। বাই বাই।